মই তোমাৰ নিজৰ দায়িত্বৰ পৰা পলায়ন কৰিব নোৱাৰো পিতৃ হিচাপে ইমান দিনে মই তাৰ দায়িত্ব পালন কৰিব আৰু জটিল সংগীতখনত তাৰ প্ৰতি থকা শেষৰটোৰ দায়িত্ব পালন কৰি থৈ আহোঁগৈ ব'লা ডাঙৰ মানুহ হৈ গলি সেইকাৰণে এবাৰ নিজে চাই যাবলৈ আহিলো মই মিছা কোৱা নাই দেউতা মই বহুত ডাঙৰ হৈ গলো বহুত ডাঙৰ মানুহ আৰে এতিয়া বহুত টকা আছে মোৰ দেউতা বহুত টকা চাব কিমান টকা আছে চোৱা দেউতা কিমান টকা আছে চোৱা মই কোনি শেষ কৰিব নোৱাৰা টকা দেউতা লাখ টকা বহুত টকা আছে দেউতা বহুত টকা এতিয়া আমি অভাৱী জীৱন কটাব নালাগে দেউতা আমি বহুত ধনী হৈ গ'লো দেউতা আৰে এতিয়া মই এটা কথাই বুজি পাইছোঁ দেউতা পঢ়া শুনা কৰি একো লাভ নাই সুখী হ'বলৈ কেৱল টকা লাগে দেউতা এইবোৰ এতিয়া আমাৰ দেউতা আমাৰ নহয় তোৰ আমাৰ সপোন তই বাকচে টকাৰ মালিক হোৱাটো নাছিল ৰাজা মই জানো দেউতা মই জানো কিন্তু আজিৰ সময়ত টকা নহ'লে মানুহে গুৰুত্ব নিদিয়ে দেউতা আৰে ইমান দিনে আদৰ্শ খামো তুমি চিন্তা নকৰিবা দেউতা লাহে ধীৰে চব ঠিক হৈ যাব এই ব্যৱসায় কৰিলে অলপটো বিপদ হ'বই অলপটো ৰিস্ক ল'বই লাগিব আৰে ৰিস্ক ল'ব পাৰিছোঁ কাৰণেতো ইমান টকাৰ মালিক হ'ব পাৰিছোঁ এতিয়া তুমি পেঞ্চনৰ টকা দিলা দেই আমি জীৱন কটাব নালাগে দেউতা এই চহৰত ধনী মানুহবোৰতকৈ এতিয়া আমি বহুত বেছি ধনী দেউতা আৰে অহংকাৰ কৰিব পৰাকৈ বহুত বেছি ধনী টকাৰে কিনা অহংকাৰবোৰ কাগজৰ ৰঙীন মৃতদেহ হৈ এই বাকচবোৰতে পৰি ৰৈ যা আমি তোৰ পৰা টকাবোৰ বিচৰা নাছিলো এজন ভাল মানুহ হোৱাটো বিচাৰিছিলো ভাল মানুহ নোৱাৰিলো তুমি বহু আবেগী কৈছা দেউতা নহয় এই ৰঙীন চশমাযোৰ কঠিন বাস্তৱৰ সৈতে মই মুখামুখি হৈছো ভুল অকল তয়ে কৰা নাই ৰাজা ভুল আমিও কৰিছো সন্তানক মানুহ কৰিবলৈ যাওঁতে পিতৃ মাতৃ অলপ সচেতন হোৱাটো উচিত দেউতা তুমি বিচৰা মতে বাট এটা ল'ব নোৱাৰিলো বাবে মোৰ বাবে তোমাৰ মৰম বিশ্বাস সকলো নাইকিয়া হৈ যাবনে যদি কেতিয়াবা দেউতাক হ'বলৈ তই জীয়াই থাক তেনেহ'লে বুজি পাবি ৰাজা আমি ভালে আছো সুখত আছো আনন্দত আছো কবা দেউতা
মই সোনকালে ঘৰলৈ যাম। মানুহ বৰ মনত পৰি থাকে দেউতা। তোৰ কবিতা পুথিখন ছপা হ'লনে নাই কচোন? নাই কবিতাবোৰ কবিতা হৈয়ে থাকে। নছপাও সেইবোৰ। ছাৰ মই তলতে আছো, আপুনি আহক। পুত্ৰ স্নেহৰ উদ্ধতকৈ এজন পিতৃয়ে তেওঁৰ শেষৰটো দায়িত্ব পালন কৰিবলৈ আহিছো ৰাজা। মই নুবুজিলো দেউতা। কথাৰে বুজি নোপোৱা কথাবোৰ কেতিয়াবা সময়ে খুব ভালকৈ বুজাই দিয়ে। সময়ে তোকো সকলো কথা ভালকৈ বুজাই দিব। আহো দে, ভালকৈ থাকিবি, কুশলে থাকিবি, গৈ থাকো দে। পাহৰিছিলো, মাৰে তোলৈ কিবা দি পঠিয়াইছিলো। কি পঠিয়াইছে? কি আনিছে মোলৈ? গুড় আৰু নাৰিকল দিয়ে। সোনকালে খাই লবি দেই, পলম নকৰিবি। মই আহো দে, আহো দে। দেউতা যাবলৈ ওলোৱা মানুহক পিছফালৰ পৰা মাতিব নাপায়। নীৰৱতা, এই সংকীৰ্ণতা মোৰ বৰ ভয় লগা হৈছে। এৰি অহা দিনৰ স্মৃতিবোৰে মোক খুলি খুলি খাবলৈ ধৰিছে। আৰে লৈ যোৱা না মোক তোমাৰ লগত মাৰ কাষলৈ, মাৰ নিশ্চয় কৰি গীতবোৰ শুনি গৈ থাকিব গৈছে। আকৌ এচাৰি লৈ কবিতাবোৰ মুখস্থ লোৱা না দেউতা। আৰে উভতা দিয়া না মোক লৰালি দিম। গধূলি নীৰৱতা ভাগি সেই কবিতাটো আকৌ গাবলৈ মন কৰিছে। দেউতা মই গান্ধীজীৰ দৰে সদায় সত্য কথা অহিংসা পথেৰে জগত চিনি সত্য কথাই মই গান্ধীজীৰ জীবন